নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা, গছপুলি ৰোৱা মহিলাই শীঘ্ৰে পাব আপোনাৰ বেংক একাউণ্টত 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত 30 টকাকৈ ডাঙৰ ঘোষণা কৰিছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত মোবাইল কিনিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা প্ৰদান কৰিব। ইয়াক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যিসকল PM কিষাণ হিতাধিকাৰী এতিয়ালৈকে PM কিষাণৰ বাবে নতুনকৈ আবেদন কৰাই নতুনকৈ কৰিব পাৰিব আবেদন। লগতে PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। চৰকাৰে অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। চৰকাৰী গড় নতুন তালিকা প্ৰকাশ পাইছে। এতিয়া চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন। আৰু এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল ফোন। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল। মোবাইল নোহোৱাৰ বাবে মহিলাসকলৰ সন্মুখীন হ'ব বহু অসুবিধাৰ। অৰুণোদয় লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আত্মসহায়ক তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আপোনাক মোবাইল কিনিবলৈ টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল এটা নতুন খবৰ। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী, শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ কোটি টকা লাভ কৰিব। 25,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথম পৰ্যায়ত 1 লাখ কোটি টকা। 1 লাখ কোটি টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত। উদ্যোগী কামত বিনিয়োগ কৰা সকলে পুনৰ দিয়া হ'ব 1 লাখ কোটি টকা। সাক্ষাৎকাৰৰ বাবে সাজু কৰক CM ত্ৰিপুলৰ বাবে আবেদনকাৰী। 30 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰ। সাক্ষাৎকাৰত বাছনি হ'লে পাব আপুনি CM ত্ৰিপুলৰ ধনৰাশি। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মুছৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গ্ৰেজুৱেট হোৱাসকলৰ বাবে এটা ভাল খবৰ। যদি আপুনি গ্ৰেজুৱেট হৈছে তেনে ক্ষেত্ৰত 2,500 কোটি টকা লাভ কৰিব। আৰু চৰকাৰে নতুনকৈ আৰম্ভ কৰিব জীৱন প্ৰেৰণা আঁচনি। 1 জুনৰ পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰিব এই পৰ্টেল। আৰু 1 জুনৰ পৰা আপুনি আবেদন আৰম্ভ কৰিব পাৰিব, কিন্তু 1 জুনৰ পৰা চৰকাৰে পৰ্টেল মুকলি কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ। অতি শীঘ্ৰে মুকলি হ'ব এই পৰ্টেল। নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব চাকৰিয়ালে। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.